শ্যামাবাৰী ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খিতাপ মাগুৰমাৰী ফুটবল ক্লাব। ওদালগুৰি জিলাৰ শ্যামাবাৰী হান্তাৰ ক্লাব আৰু এপছুৰ শ্যামাবাৰী গোটৰ যৌথ উদ্যোগত আয়োজিত ১৩ সংখ্যক ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখন ৰবিবাৰে শ্যামাবাৰী হান্তাৰ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। তামুলপুৰ জিলাৰ মাগুৰমাৰী ফুটবল ক্লাব আৰু নাওকাটা TYDCৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখন কিক অফ কৰি শুভ উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। মুঠ ৮টা ফুটবল দলে অংশ লোৱা টুৰ্ণামেণ্টখনৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত মাগুৰমাৰী FCয়ে নাওকাটা TYDCক ২-১ গ'লৰ ব্যৱধানত বিজয়ী হয়। বিজয়ী দলৰ মনজিৎ বসুমতাৰীক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা ১,০০১ টকা, চেম্পিয়নশ্বিপ দলটিক ১৫,০০১ টকা আৰু পৰাজিত দলটিক ১০,০০১ টকা আৰু ট্ৰফি প্ৰদান কৰা হয়। খেলৰ অন্তত BTCৰ EM দাওবৈচা বড়োই বঁটা বিতৰণী অনুষ্ঠানত অংশ লয়। চূড়ান্ত খেলখন উপভোগ কৰে BTCৰ জনপ্ৰিয় পাৰিষদ ভৱেন্দ্ৰ বড়োই। নৰ্থ ইষ্ট লাইভ টুডে, হৈৰাবাৰী। ইউনিট আপছু আৰু হান্তাৰ ক্লাব মানে প্ৰত্যেক বছৰে তেওঁলোকে ফুটবল টুৰ্ণামেণ্ট দি থাকে। আজি ফাইনেল আৰু এই ফাইনেলটো মোক আমন্ত্ৰণ জনাইছিলে, গতিকে অপেন কৰি দিলোঁ। দুইটা টিম, নাওকাটাৰ এটা ট্ৰাইবেল ইউথ ডেভেলপমেণ্ট ক্লাব, বহুত পুৰণা ক্লাব, আৰু এটা মাগুৰমাৰী, দুইটাৰ মাজত ফাইনেলটো হৈছে। গতিকে মই আশা ৰাখিছোঁ তেওঁলোকৰ খেলটোৱে আমাৰ ভৱিষ্যত প্ৰজন্ম যিসকল আছে ভৱিষ্যত খেলুৱৈ তেওঁলোকক এনকাৰেজ কৰিব। 13তম প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টৰ আজি আমাৰ ফাইনেল খেল অনুষ্ঠিত হৈছে আমাৰ শ্যামাবাৰী হান্তাৰ ক্লাব খেলপথাৰত। আৰু এইটো খেল অনুষ্ঠিত কৰিছোঁ আমি হান্তাৰ ক্লাব আৰু শ্যামাবাৰী ইউনিট আপছুৰ যৌথভাৱে। আজিৰ এই ফাইনেল খেলখন অনুষ্ঠিত কৰিলে আমাৰ অসম বিধানসভাৰ সন্মানীয় বিধায়ক তথা পানেৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱে এইবাৰ আমি 13তম প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টটো অনুষ্ঠিত হৈ আছে বৰ্তমান। আৰু আজিৰ ফাইনেল খেলখন খেলিছে TYDC নাওকাটা আৰু বড়োলেণ্ড জুনিয়ৰ FC মাগুৰমাৰীৰ মাজত। টোটেল কিমানটা খেলে অংশগ্ৰহণ কৰিছিল? টোটেল আমাৰ খেল 3 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 3 তাৰিখৰ পৰা আমি অনুষ্ঠিত কৰিছোঁ। টোটেল আমি 8টা মানে দলক আমি খেলাৰ দলক মাতিছোঁ।